আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে, জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব, মদ জুবিনৰ পৰিচয় নাছিলে। যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিলে। গতিকে জুবিন আৰু মদ বেলেগ নহয়, কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে, মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহে। জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে। সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। একেবাৰে মিছা কথা। ইনকুৱাৰীত পাব আপোনালোকে, জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিলে যাতে জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিব পাৰে। মদ জুবিনৰ পৰিচয় নাছিল, জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। গতিকে আমি মানুহক শিকাব খুজিছো যে নৱপ্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছো যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক, জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক, মদেৰে নহয়।